এই যে ধুই চাফা কৰি লোৱা পকা পকা কৰ্দৈ কেইটা দেখিছে, এই কৰ্দৈ কেইটাৰ পৰা আমাৰ মায়ে বনাব ধুনীয়া জেলি। আৰু সেই জেলি কেনেকৈ বনায় তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই দিবলৈ লৈছোঁ। প্ৰথমতে কৰ্দৈকেইটা এনেকৈ সিজাই ল'লে। সিজাই লোৱাৰ পিছত উঠাই পেলাই পানীটো যাবলৈ দিলে। পানীটো যোৱাৰ পিছত এই কেঁচিখনৰ সহায়ত মায়ে শিৰাবিলাক কাটি ল'লে। এই কেঁচিখন কিন্তু আমাৰ মাৰ পাকঘৰত ব্যৱহাৰ কৰা কেঁচি দেই। তেওঁ সদায় এনেকৈ কামবিলাক কৰি থাকে। তাৰপিছত এখন চালনীৰ সহায়ত দেখিছেনে কেনেকৈ কৰ্দৈৰ মঙহাল অংশবিলাক চালি ল'লে। ধুনীয়াকৈ চালি ল'লে আৰু যিখিনি টান টান অংশ সেইবোৰ মায়ে উঠাই পেলালে। এনেকৈ চালি লোৱাৰ পিছত যিখিনি কৰ্দৈৰ পৰা ৰস ওলালে, গোটা গোটা ৰস দেখিছেনে, এইখিনি মায়ে জুখি ল'ব। যিমান হ'ব তাৰে আধা মায়ে চেনি দিব। বেলেগ বেলেগ জেলি বনালেও ঠিক তেনেকৈয়ে লোৱা হয়। যিমানখিনি ৰস ওলায় তাৰে আধা চেনি দিব লাগে। আমাৰ মা আৰু মই দুয়োটাই কৰি আছোঁ, কাৰণ মাকটো সহায় কৰিবই লাগিব। ইয়াতে ৰস ওলাইছে আমাৰ 5 গিলাচ আৰু ইয়াত চেনি দিব 2.5 গিলাচ। যদি কৰ্দৈকেইটা টেঙা হ'লেহেঁতেন চেনিৰ পৰিমাণ আৰু বঢ়াব লাগিলেহেঁতেন, কিন্তু কৰ্দৈকেইটা আমাৰ অলপ মিঠা ধৰণৰ, সেইকাৰণে বহুত বেছি টেঙা নহয় কাৰণে 5 গিলাচ যিহেতু ৰস ওলাইছে, ইয়াত মায়ে এতিয়া 2.5 গিলাচ চেনি দিব। চাওকচোন 5 গিলাচ হ'ল, এতিয়া 2.5 গিলাচ ইয়াতে চেনি দি দিলে। এই চেনিখিনি দিয়া হোৱাৰ পিছত এইখিনি কিন্তু গেছত উতলাব। হৈ গ'ল। উতলাওঁতে কিমান সময় উতলাব লাগে আৰু কেতিয়া জেলিৰ কাৰণে উপযুক্ত হয়, ইলাচিকেইটা গুড়ি কৰিও মায়ে দি ল'ব। কাৰণ কৰ্দৈৰ গোন্ধটো ইমান বেছি ভাল নালাগে। সৰু ল'ৰা ছোৱালীয়ে গোন্ধটো ভাল পালেহে খাব, সেইকাৰণে ইলাচি দিয়া হৈছে। আৰু এতিয়া দেখিছেনে ফেনবিলাক মায়ে উঠাই আছে। ফেনবিলাক উঠাব লাগিব, কিন্তু যিকোনো জেলি বনালে ফেনটো উঠাব লাগে। লগতে মই কৈ দিছোঁ, যিহেতু মায়ে বনাই থাকে ময়ো জানো উঠাব লাগে। এই উঠাই লোৱাৰ পিছত লাহে লাহে উতলি ৰংটো এতিয়া হালধীয়া দেখি আছে। ইলাচিৰ গুড়িখিনি দি দিলোঁ, হালধীয়া দেখি আছে নহয়, এইখিনি গৈ চাওকচোন অৰেঞ্জ হৈ গ'ল। এনেকৈ ৰংটো সলনি হৈ গৈ থাকিব। ইয়াত ৰং দিব কোনো দৰকাৰ নাই। আৰু তাৰপিছত কেনেকুৱা সময়ত গেছৰ পৰা নমাব লাগিব সেইটো মই আজি আপোনালোকক দেখুৱাম। বহুতে আমাৰ মাক ফোন কৰি সোধে যে কেনেকুৱা সময়ত জেলিটো নমালে বটলৰ পৰা ধুনীয়াকৈ কাটি কাটি দিব পৰা হয়। সেইটো কাৰণত অকণমান দেখুৱাই দিছোঁ মই আপোনালোকক। এতিয়া অলপ অলপ হৈ আহিছে। মায়ে এই হেতাখনেৰে প্লেটখনৰ ওপৰত এটুপ এটুপকৈ দি চায়। আৰু এই এটুপকৈ যেতিয়া দিব, যেতিয়া বিয়পি যায় তেতিয়াহ'লে হোৱা নাই, আৰু যেতিয়া বিয়পি নাযায় তেতিয়াহ'লে হয়। আৰু হাতেৰে অকণমান চায়ো দেই, আঠা আঠা নিচিনা হৈছেনে নাই সেইটোও কিন্তু চাব লাগিব। এতিয়া হোৱা নাই, হ'বৰ সময়ত মই আপোনালোকক আৰু এবাৰ প্লেটত লোৱাটো দেখুৱাই আছোঁ। আৰু ইয়াত কিন্তু এচেন ব্যৱহাৰ কৰিব লাগিব, কাৰণ কৰ্দৈৰ গোন্ধটো ভাল নালাগে। এয়া চাওকচোন মায়ে আঠা আঠা হৈছে নেকি চালে। আৰু এতিয়া হেনো এয়া চাওক, এয়া পৰিছে দেখিছেনে, কিন্তু বিয়পি যোৱা নাই। বিয়পি যোৱা নাই মানে এইটো হৈ গ'ল। আৰু ইয়াত পাইনাপলৰ নিচিনা ৰংটো যিহেতু হৈছে, পাইনাপল খায়ো ভাল লাগে, সেইকাৰণে পাইনাপলৰ এচেনটো দি দিয়া হৈছে। আৰু সেইটো কেতিয়া দিলে জানেনে, যেতিয়া মায়ে নমাই থৈছিল তেতিয়া দিলে। মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু নমাই থোৱাৰ পিছত বহুত বেছি ঠাণ্ডা হ'বলৈ নিদিব। বহুত বেছি ঠাণ্ডা হ'লে ইয়াত ভৰাব নোৱাৰিব, কাৰণ কাটি কাটি ভৰাবলগীয়া হ'ব, তেতিয়া কিন্তু ভাল নালাগিব। আৰু এতিয়া যদি আমি অলপ ঠাণ্ডা নহওঁতে ভৰাই দিওঁ, তেতিয়া ঠাণ্ডা হোৱাৰ পিছত চামুচেৰে ধুনীয়াকৈ কাটি লুচিৰ লগত ব্ৰেডৰ লগত খাব পৰা যাব। আৰু তেতিয়া খুব ধুনীয়া হ'ব। আৰু ৰংটো দেখিছেনে কিমান ধুনীয়া এটা ৰং হৈছে। এই কৰ্দৈ জেলিটো খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকেও মই যেনেধৰণে দেখুৱালোঁ আপোনালোকেও বনাব পাৰে, যিহেতু এতিয়া কৰ্দৈৰ ছিজন, কৰ্দৈ বজাৰতো পোৱা যায়। আমাৰ ওচৰৰ মানুহ ঘৰৰ আছিলে, তেওঁলোককো জেলি দিম, আৰু মই চিপাঝাৰৰ ঘৰখনলৈকে জেলি লৈ যাম। এয়া চাওকচোন কিমান ধুনীয়া ৰং হৈছে। সেয়ে আজি আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।